নাজিৰা স্বৰাজ একাডেমীত বৰ্তমান সময়ত হাতৰ আখৰ লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে গান্ধী জয়ন্তী উপলক্ষে। আৰু বৰ্তমান সময়ত দেখিছে নাজিৰাৰ ভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰী আহি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু যিহেতু হাতৰ আখৰ যি প্ৰতিযোগিতা, এই প্ৰতিযোগিতা বিশেষকৈ এটা ব্যতিক্ৰমী প্ৰতিযোগিতা। কাৰণ হাতৰ আখৰ যদি একেবাৰে তলৰ পৰ্যায়ৰ পৰাই হাতৰ আখৰ সুন্দৰকৈ লিখিবৰ বাবে চেষ্টা কৰোৱা হয়, তেতিয়া অনাগত সময়ত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত যথেষ্ট ভাল হয়, তেওঁলোকৰ আখৰবোৰ যথেষ্ট সুন্দৰ হয়। সেয়েহে যি এক প্ৰচেষ্টা গ্ৰহণ কৰিছে, এই প্ৰচেষ্টা শলাগিব লাগিব। আৰু আমি বৰ্তমান সময়ত দেখাইছোঁ ইয়াত 100ৰো অধিক, প্ৰায় 150 ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। আৰু বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে হাতৰ আখৰ গান্ধী জয়ন্তীৰ উপলক্ষে এই হাতৰ আখৰ লিখা প্ৰতিযোগিতা কৰিছে। আৰু নাজিৰা কেলিগ্ৰাফি এণ্ড হেণ্ডৰাইটিং ইম্প্ৰুভমেণ্ট চেণ্টাৰ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি সামগ্ৰিক পৰিৱেশ দেখাইছোঁ ইয়াত নাজিৰা স্বৰাজ একাডেমীৰ পৰা। আৰু তেওঁলোকে যি এটা পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপক বাবে এতিয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এনেধৰণৰ যদি পদক্ষেপ গ্ৰহণ কৰা হয়, অনাগত সময়ত ছাত্ৰ ছাত্ৰীসকলো হাতৰ আখৰ যথেষ্ট সুন্দৰ হ'ব।